হয় আজি বিশ্ব হস্তি দিৱস আৰু বিশ্ব হস্তি দিৱসৰ দিনাখন এই মুহূৰ্তত মই উপস্থিত আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলত আৰু য'ত দেখিবলৈ পোৱা গৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হস্তিবোৰক একত্ৰিত কৰি তেওঁলোকক কিন্তু বিভিন্ন ধৰণে তেওঁলোকক ফল মূল হওক অন্যান্য বস্তু খুৱাইছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল ইয়াত আছে আৰু সকলোৱে মিলি হস্তিবোৰক এই ধৰণে তেওঁলোকে বিভিন্ন ফল মূল তেওঁলোকে খুৱাইছে, ইয়াত বুট খুৱাইছে বা অন্যান্য ধৰণৰ। মই ক্ষেত্ৰ সঞ্চালক ডাঙৰীয়াৰ সৈতে আছোঁ। এয়া দেখিছে যে ভূটান দেশৰ পৰাও কেইবাগৰাকী বিষয়ববীয়া ইয়াত আহিছে, এই মানস ৰাষ্ট্ৰীয় উদ্যানৰ হস্তি দিৱসত অংশগ্ৰহণ কৰিছে। আৰু এয়া পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছোঁ আমি, এয়া ভূটান দেশৰ পৰা বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল আহিছে, তেওঁলোকে এই ধৰণে মানসৰ হাতীবোৰক তেওঁলোকে খুৱাই আছে। এয়া ভূটান ৰাষ্ট্ৰৰ পৰা বিভিন্ন বিষয়ববীয়াসকল আহিছে ভূটান দেশৰ। তেওঁলোকে এই ধৰণে আজি হস্তি দিৱসৰ দিনটোত অংশগ্ৰহণ কৰিছে আৰু আমি পোনপটীয়াকৈ সম্প্ৰচাৰত এয়া দেখুৱাইছোঁ, প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। ঠিক আছে।